যিখিনি আপোনালোকে জানে যে 1 জুন তাৰিখে যেটো ঘটনা হৈছিল য'ত আমাৰ এজন ডক্টৰক কিছুমান মানুহে এছল্ট কৰিছিল এই ঘটনাৰ তদন্তৰ অগ্ৰগতি আৰু আইও আৰু ইনভেষ্টিগেশ্যন টিমৰ লগত আলোচনা এই দুটা কাম কৰিবলৈ আজি আহিছে ইনভেষ্টিগেটিং অফিচাৰৰ লগত ডিটেইল ডিছকাশ্যন কৰা হৈছে বাকি যিখিনি সুপাৰভাইজাৰী অফিচাৰ আছে আৰু আমাৰ ইনভেষ্টিগেশ্যন টিমৰ অফিচাৰ্ছ তেখেতসকলক যিখিনি ডাইৰেকশ্যন দিব লাগে এইখিনি দিয়া হৈছে ঘটনা 1 তাৰিখত ঘটিত হৈছিল আজি 10 তাৰিখ হৈ গ'ল আমি আইনমতে আৰু আমাৰ যিটো প্ল্যান সেই প্ল্যানৰ মতে 1 মাহৰ ভিতৰত চাৰ্জশ্বিট দিম বুলি ভাবিছোঁ এতিয়া আমাৰ হাতত প্ৰায় 20 দিনৰ সময় আছে এই 20 দিনৰ ভিতৰত এটা ভাল চাৰ্জশ্বিট সাবমিট কৰিবলৈ এওঁলোকক গাইডেন্স দিয়া হৈছে আৰু ডাইৰেকশ্যন দিয়া হৈছে স্যার দেখা গৈছে যে সিসিটিভি ফুটেজত আৰু 5জন মূল কালপিত আছে এই 5জনক বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই এই ক্ষেত্ৰত কিবা পদক্ষেপ লৈছে নেকি যিকেইজনে তেওঁক আক্ৰমণ কৰিছিল গোটেইকেইজনৰ ফুটেজ সিসিটিভিৰ পৰা আপোনালোকৰ আৰক্ষী বিভাগৰ হাতত কব্জা কৰা হৈছে সব আইনমতে যিখিনি ব্যৱস্থা ল'ব লাগে এইখিনি লোৱা হ'ব অলৰেডি আজি ইনভেষ্টিগেটিং অফিচাৰক মই কৈছোঁ যে যিখিনি মানুহ ইয়াত 3টা ভাগ আছে প্ৰথম হ'ল এছল্টৰ মানে ডক্টৰক যিটো এছল্ট কৰিছে সেইটো এটা ভাগ হ'ল তাৰপিছত কিছুমান মানুহ আমাৰ যিটো আইন হিচাপে কনস্পিৰেচি আৰু এবেটমেণ্টত জড়িত হৈ আছে এইখিনি তাত দেখা পাইছোঁ আৰু কিছুমান তাত বাইষ্টেণ্ডাৰ হিচাপে আছে বাইষ্টেণ্ডাৰ হিচাপে যিখিনি মানুহ আছে এইখিনি মানুহ ভিতৰত আমাৰ উইটনেছ ওলাব চ' টোটেল সেইটো এছল্ট কনস্পিৰেচি এবেটমেণ্ট এই 3টা ভাগ আছে এই 3টা ভাগত কোনটো সেকশনত জড়িত হৈ আছে এইখিনি আমি আইওক অলৰেডি ইনষ্ট্ৰাকশ্যন দিছোঁ এইটোত হয়তো কিছুমান মানুহ এনেকুৱা হ'ব পাৰে যিটো এতিয়ালৈকে ধৰিব পৰা নাই আইনগতভাৱে তেওঁলোকৰ তাত সাৰ্চ হ'ব লাগে সাৰ্চ হোৱাৰ পিছত যদি তেওঁলোকক পোৱা নাযায় তেতিয়া কোৰ্টৰ পৰা তেওঁলোকক এক্সকণ্ডাৰ ডিক্লেয়াৰ কৰাব লাগে এক্সকণ্ডাৰ ডিক্লেয়াৰ হোৱাৰ পিছত তেওঁলোকে প্ৰক্লেমড অফেণ্ডাৰ বুলি কোৱা হয় সেইটো কৰা হয় তাৰপিছত আইনগতভাৱে তেওঁলোকৰ এগেইনষ্ট এজ এক্সকণ্ডাৰ চাৰ্জশ্বিট দিব পৰা যায় তেওঁলোকৰ এগেইনষ্ট ৱাৰেণ্ট থাকিব ৱাৰেণ্ট অফ এৰেষ্ট 1 মাহৰ পিছতো যদি তেওঁলোকে এৰেষ্ট হয় তেতিয়া তেওঁলোকে জেলত যাব আৰু ট্ৰায়েল ফেচ কৰিব এইটো আইনগত ব্যৱস্থা এইখিনি সম্পূৰ্ণ লোৱা হ'ব আজি যিটো কনফাৰেন্স হ'ল এই কনফাৰেন্সত আকৌ সেইটো 3টা ভাগ আছিলে এটা ভাগ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডিক্লেয়াৰ কৰিছে পুলিচৰ বিষয়ে কিখিনি ফেচিলিটি আৰু এক্সট্ৰা দিব পৰা যায় প্ৰায় যিখিনি ফেচিলিটি তেখেতে এনাউন্স কৰিছে এইখিনি ফেচিলিটি আমাৰ জুনিয়ৰ মোষ্ট লেভেল ষ্টাফৰ কাৰণে কৰিছে ধৰক হাউচিঙৰ কথা কৈছে এক্সট্ৰা লিভৰ পেড লিভৰ কথা কৈছে তেওঁলোকৰ হেল্থ চেকৰ মেণ্ডেটৰী হেল্থ চেকৰ কথা কৈছে তাৰপিছত সেকেন্ড পাৰ্ট কালি কনফাৰেন্সত আছিলে ৰিগাৰ্ডিং কেপাচিটি বিল্ডিং কেপাচিটি বিল্ডিঙৰ ভিতৰত তেখেতে এনাউন্স কৰিছে যে 23,000 মান সিভিল পুলিচ 12,000 মান কমাণ্ডো বেটেলিয়নৰ ৰিক্ৰুটমেণ্ট হ'ব এইখিনি ফেজ ৱাইজ মেনাৰত হ'ব এইটো নহয় যে আজিয়ে সব ৰিক্ৰুটমেণ্ট হৈ যাব কাৰণ যিমান আমাৰ ষ্টেটত নহ'লে নৰ্থ ইষ্টৰ ট্ৰেইনিং একাডেমি কেইটা আছে এইকেইটা যিখিনি কেপাচিটি অফ ট্ৰেইনিং সেইমতে ৰিক্ৰুটমেণ্টটো কৰা হ'ব তাৰপিছত 7টা ফৰেনচিক লেবৰেটৰী ডিক্লেয়াৰ কৰা হৈছে যিটো প্ৰত্যেক আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰত দিয়া হ'ব CID আৰু স্পেচিয়েল ব্ৰাঞ্চৰ কেপাচিটি এনহান্সমেণ্টৰ কথা কোৱা হৈছে এইটো হ'ল আপোনাৰ কেপাচিটি বিল্ডিং আৰু থাৰ্ড মোষ্ট ইম্পৰ্টেণ্ট হ'ল যেতিয়া আমাৰ ফেচিলিটি আমাক দিব চৰকাৰৰ ফালৰ পৰা আৰু কেপাচিটি এনহান্সমেণ্ট কৰিব তাৰপিছত আমাৰ ওপৰত সেইটো দায়িত্ব ন্যস্ত হ'ব যে আমি যিখিনি তেখেতৰ ডাইৰেকশ্যনছ এইখিনি ডাইৰেকশ্যনছ ফুলফিল কৰিব লাগে তেখেতে বহুতখিনি ডাইৰেকশ্যনছ যোৱাকালি দিছে বিশেষভাৱে তেখেতে কৈছে যে 100% জিৰ' টলাৰেঞ্চ অন ড্ৰাগ ট্ৰেফিকিং এণ্ড কেটল স্মাগলিং তাৰপিছত ৰাইনো পোচিং ক্ৰুড অইল থেফ্ট এনি টাইপ অফ অৰ্গেনাইজড ক্ৰাইম তাৰপিছত reduction in pendency of cases which are under investigation
ইনভেষ্টিগেশ্যন কোৱালিটিটো ইম্প্ৰুভ কৰিব লাগে, যিটোকে আমি ভাল কনভিকশ্যন পাওঁ। তাৰপিছত গোটেই অপাৰেশ্যনেল কথাও ডিছকাছ কৰা হৈছে, যিখিনি মই এতিয়া আপোনালোকক ক'ব বিচৰা নাই। কালি কনফাৰেন্সৰ মেইন টেক আৱে হ'ল যে ইনষ্ট্ৰাকশ্যনছ একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ। ফেচিলিটিজ কেপাচিটি বিল্ডিঙৰ বিষয়ে যিখিনি তেখেতে ডাইৰেকশ্যনছ দিছে এইটো একেবাৰে ক্লিয়াৰ। আৰু ইমান ক্লিয়াৰলি কথা কোৱাৰ পিছত মই অকল সেইটোৱে ক'ব পাৰোঁ যে আছাম পুলিচ ইজ ডিউটি বাউণ্ড টু ডেলিভাৰ অন হিজ প্ৰমিছেছ। আধুনিকতাৰ ক্ষেত্ৰত অসম পুলিচক এটা হাইটৰলৈকে লৈ যাব আৰু এইখিনি টাইম বাউণ্ড মেনাৰত তেখেতে ইমপ্লিমেণ্ট কৰিব লাগে বুলি কৈছে। এইখিনি হ'লে অসম পুলিচ নেচাৰেলি যিটো তেখেতৰ প্লেনিং আছে যে অসম দেশৰ ভিতৰত 5খন অগ্ৰণী ৰাজ্যৰ ভিতৰত আহিব লাগে, নিশ্চয় অসম আৰক্ষীও দেশৰ 5খন অগ্ৰণী আৰক্ষী বাহিনীৰ ভিতৰত আহিব। ছাৰ, আপোনাৰ চাকৰি জীৱনত His instructions are absolutely crystal clear. Directions are very clear. ছাৰ, এই ড্ৰাগছৰ ক্ষেত্ৰত আৰু যিবোৰ চোৰাংচোৱা ধৰি লওক গৰুৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ লোৱাৰ কথা কৈছে, অসমৰ মাজেদি কোনো ড্ৰাগছ সৰবৰাহ কৰা নহ'ব। এই ক্ষেত্ৰত আপোনালোকে আইন প্ৰক্ৰিয়াভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? যে পূৰ্বে বহুত ড্ৰাগছ ইতিমধ্যে ৰিকভাৰী হৈছে। যোৱা 1 মাহত যথেষ্টখিনি ৰিকভাৰী হৈছে আৰু আমি আশা কৰিছোঁ যে যদি এইটো হাৰত চলি থাকে তেতিয়া আমি ড্ৰাগছৰ মিনাছটো যথেষ্ট কমাব পাৰিম। বিশেষভাৱে নেক্সট ষ্টেজত আমি অসমৰ বাহিৰত যিখিনি ড্ৰাগছৰ কিংপিন আছে তেওঁলোকক আইডেণ্টিফাই কৰি তেওঁলোকৰ এগেইনষ্ট একশ্যন লোৱা কালি চিন্তা কৰিছোঁ। এই অসমৰ লগতে সন্মুখতে থকা নাগালেণ্ডৰ পৰা বহুত ড্ৰাগছ অসমৰ আইডেণ্টিফাই কিছুমানক কৰা হৈছে আৰু কিছুমানক কৰা হ'ব, তাত একশ্যনটো লোৱা হ'ব। এইটো পৰ্যায়ক্ৰমে আপোনালোকে দেখা পাব।